Hello guys, welcome to my YouTube channel. আজি এটা ভিডিঅ' লৈ আহিছোঁ অসমীয়া আবেদন বিষয় মোবাইল নম্বৰ সলনিৰ বাবে আবেদনটো এতিয়া আৰম্ভ কৰিছোঁ। প্ৰতি মাননীয় বেংক মেনেজাৰ, বেংকৰ নাম, বেংকৰ শাখা, তাৰিখ, বিষয়, মোবাইল নম্বৰ সলনিৰ বাবে আবেদন। মহাশয়, মোৰ নাম, মই আপোনাৰ বেংকৰ এজন নিয়মীয়া গ্ৰাহক। আপোনাৰ বেংকত মোৰ ছেভিংছ একাউণ্ট এটা খোলা আছে, যাৰ একাউণ্ট নং আপোনাৰ একাউণ্ট নম্বৰটো লিখিব। ব্যক্তিগত কাৰণবশতঃ মই মোৰ মোবাইল নম্বৰ সলনি কৰিলোঁ। সেয়েহে মই আপোনাৰ ওচৰত অনুৰোধ কৰোঁ যাতে মোৰ একাউণ্টৰ সৈতে আগৰ নম্বৰটো, মোবাইল নম্বৰ ঠাইত আগৰ নম্বৰটো বাতিল কৰি ইয়াতে নতুন নম্বৰ যুক্ত কৰি দিয়া যেন। ইয়ে মহোদয়ৰ ওচৰত জনাবলগীয়া মোৰ সৰল প্ৰাৰ্থনা। ইতি আপোনাৰ বিশ্বাসী নাম, একাউণ্ট নং, ঠিকনা। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ' ভাল লাগে।